জয়ন্ত মলুৱাৰ কথা মোৰ ক'বলৈ এতিয়া ইমান মন নাই মানে মই আপোনাক কৈছো মই আজি চিফ মিনিষ্টাৰ উত্তৰটো দিছো জয়ন্ত মলুৱাৰ কথা মই পিছত কম দিয়ক এইটো ভেলু নাইকিয়া মানুহ এইটো থাৰ্ড ক্লাছ ভেলু নাইকিয়া চিণ্ডিকেট মাষ্টৰ জীৱনত কিবা এটা পাইছে কাৰোবাৰ অনুগ্ৰহত ভৰিত ধৰি এই মানুহটোৰ বিষয়ে মোৰ ইমান কথা কৈ থাকিবলৈ মন নাই ইমান চাব ষ্টেণ্ডাৰ্ড মানুহ না কিবা এটা জানে না কিবা এটা পঢ়ে না কিবা এটা অভিজ্ঞতা আছে না কিবা এটা ফিল্ড ষ্টাডি কৰে এনেই লোকে কোৱা কথাৰ ওপৰত ভিত্তি কৰি ইহঁতে কথা কয় গতিকে মই খালি এটা বস্তুত ব্যক্তিব্যস্ত মই সঁচাকৈ কৈছো আপোনালোকক এটা বস্তুত ব্যক্তিব্যস্ত মই অসমৰ এটা নতুন মডেল হিচাপে কাজিৰঙা অৰ্কিড পাৰ্কখন বনাইছিলো অসমৰ চাগে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ কোঅপাৰেটিভ ছ'চাইটিখন কাজিৰঙা অৰ্কিড পাৰ্কখন উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি টুৰিষ্ট অহা জাগাটোৱে হ'ল কাজিৰঙা অৰ্কিড পাৰ্ক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি টুৰিষ্ট আহে আৰু অসমৰ একমাত্ৰ ঠাইত য'ত ৰাতিপুৱাৰ পৰা গধূলিলৈকে সদায় বিহু দেখুওৱা হয় সদায় মিচিঙৰ গুমৰাগ দেখুওৱা হয় সদায় কাৰ্বিৰ বেম্বো ডেন্স দেখুওৱা হয় আৰু বড়োৰ বাগৰুম্বা দেখুওৱা হয় সত্ৰীয়া নৃত্য দেখুওৱা হয় অসমৰ আৰু কোনো জাগা নাই চৰকাৰী বেচৰকাৰী য'ত অসমীয়া সংস্কৃতিৰ 24 ঘণ্টীয়া প্ৰদৰ্শনী হয় বাকী কথা বাদেই দিলো মই গোটেই অসমৰ হোটেলবিলাক ঘূৰি চাওক কাজিৰঙা অৰ্কিড পাৰ্কৰ নিচিনা নিৰহি পানী অসমীয়া খাদ্য ক'ৰবাত পাব যদি মোক কওক তাৰ পাছত এই অৰ্কিড পাৰ্কখনৰ বিৰুদ্ধে যে ইহঁতৰ কিমান অসন্তুষ্টি অভিযোগ মই সেইকাৰণে সদায় কৈ থাকো বোলো অৰ্কিড পাৰ্কখন লৈ তহঁতি ভাবিছ চাগে মই তাৰ পৰা পইচা পাওঁ অৰ্কিড পাৰ্কখনৰ পৰা পইচা নাপাওঁ GST ফাঁকি মৰাটো বাদেই দিয়ক দৰমহা দিবলৈকে পইচা নোজোৰে প্ৰত্যেক বছৰে ছেপ্টেম্বৰ অক্টোবৰ আৰু আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 3 মাহৰ দৰমহাৰ কাৰণে মই ক'ৰবাৰ পৰা ধাৰ লৈ দিব লাগে মই মোৰ পত্নীৰ পৰা লৈ দিব লাগে মই মোৰ শুভাকাংক্ষীৰ পৰা লৈ দিব লাগে GST ফাঁকি মৰা কথাটো বাদ দিয়ক GSTটো ৰেগুলাৰ দি থাকে কিমান দিয়ে মইতো নাচাওঁ এইটো CSI আৰু সচিবে চাই মোৰতো এবাৰ পইচা পাতিৰ লগত সম্পৰ্ক নাই মই না 1 টকা চুওঁ না 1 টকা খাওঁ অৰ্কিড পাৰ্কৰ পইচা পাতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই মই চেয়াৰমেন চহীটো কৰি দিব লাগে চহীটো কৰি দিওঁ চেকখনত চহীটো কৰি দিওঁ তাৰ বাহিৰে মই নাচাওঁ সেইবিলাক বস্তু খালি মই তাৰ ছাৰ্ভিচটো অসমীয়া মানুহৰ এটা অনুষ্ঠান যাতে পৃথিৱীৰ মানুহে ভাল পায় তাৰ কাৰণে মই চেষ্টা কৰোঁ এইখনক লৈ যিমান অসন্তুষ্টি মই হিমন্তক যদি লাগে হিমন্তকে দি দিওঁ হিমন্তৰ ঘৈণীয়েকক লাগে যদি ঘৈণীয়েককে দি দিওঁ যদি জয়ন্তক লাগে মই জয়ন্তকে দি দিওঁ যদি পীযুষক লাগে মই পীযুষকে দি দিওঁ মোক জাষ্ট এখন চিঠি দিয়ক হিমন্ত বিশ্ব শৰ্মাই কওক যে এখন চৰকাৰক লাগে মই দি দিম মোক লাগে হিমন্তক লাগে মই দি দিম ৰিনিকিক লাগে মই দি দিম জয়ন্তক লাগে দি দিম জয়ন্তৰ ঘৈণীয়েকৰ নাম নাজানো বাৰু তেওঁক লাগে মই দি দিম মই এখনৰ পৰা পইচা নাপাওঁ নহয় ইহঁতি ভাবি থাকে যে অখিল গগৈ ইমান যে হাল্লা কলস্তু কৰি থাকে অৰ্কিড পাৰ্কৰ পৰা পইচা পায় গতিকে অৰ্কিড পাৰ্কত এটা ঝাটকা মাৰি দিও ই ঠাণ্ডা হৈ যাব এইটো সেই অৰ্কিড পাৰ্কৰ পৰা পইচা নাপাওঁ প্ৰত্যেক বছৰে লাষ্টৰ মাহকেইটাত মই পইচা নি ভিক্ষাৰ নিচিনাকে মানুহৰ পৰা খুজি নি আকৌ জমা দিবগে লাগে দৰমহা দিবলৈ নোজোৰে এটা কনচেপশ্যনটোত গণ্ডগোল আছে আমাৰ অৰ্কিড পাৰ্কে ৰেগুলাৰ কেতিয়াবা 15 দিন 10 দিন কেতিয়াবা GST দেৰি হ'ব পাৰে বেলেগ কথা দিয়াটো ৰেগুলাৰ GST পইচা দিয়ে কিন্তু